কেৱল লঘোণ থকাটোৱেই ৰোজা নহয়, চকু মুখ হাত সকলোৰেই থাকিব লাগিব ৰোজা। যে প্ৰত্যেকটা ক্ষেত্ৰতে চকু মুখ হাত সকলোৰে ৰোজা ৰাখপালে চকু সঠিক দৃষ্টিত দেখবা লাগিব, বেয়া বস্তু দেখা নাযাব, মুখৰ দ্বাৰা বেয়া কথা কোৱা নাযাব। ৰোজা ৰাখিলে পৰিত্যাগ কৰিব লাগিব হাৰাম। মানে কি কৰোঁ, ৰোজা ৰাখোঁ ঠিকে, কিন্তু আমাৰ যিগিলা মানে বেয়া অভ্যাস আছে, যেনেকা সুদ খোৱা ইত্যাদি, আমাৰ ধৰক মানে ড্ৰাগছ লোৱা বা হাৰাম বস্তু আমি কি কৰোঁ, বৰ্জন নকৰোঁ। হালাল বস্তু বৰ্জন কৰোঁ, এইটো ঠিকেই আছে, ৰোজা ৰাখোঁ গোটেই দিনটা, কিন্তু ইফতাৰ কৰাৰ পিছত আমি বেয়া মানে নিচাযুক্তৰ ভিতৰত লিপ্ত হৈ যাওঁ বা বেয়া বস্তু আমি খাওঁ। হয়, বৰ্তমান চলি আছে পবিত্ৰ ৰমজান মাহ। ইছলাম ধৰ্মাৱলম্বী লোকসকল ব্যস্ত হৈ পৰিছে ইবাদতত। ত্যাগ আৰু ৰহমতৰ এই মাহক লৈ মুছলমান সমাজত ব্যাপক উৎসাহ। পুৱতি নিশা চেহেৰি খাই দিনটো লঘোণে থাকি সন্ধিয়া ইফতাৰৰ জৰিয়তে ৰোজা ভংগ কৰে। কিন্তু কেৱল লঘোণে থাকিলেই ৰোজা নহয়, এই কথা উল্লেখ কৰে মৌলবীয়ে। চকু মুখ হাত সকলোৰেই লাগিব সংযম। আল্লাহ নবী জনাবে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কৈছে, তেখেত কৈছে তোমালোকে গোটেই দিনটা ৰোজা ৰাখি উপবাস ৰাখি ফালে প্ৰথম ইফতাৰ কৰিবা খেজুৰৰ দ্বাৰা ইফতাৰ কৰিবা। কৈছে খেজুৰৰ ভিতৰত বহুত ভিটামিন আছে, বহুত ফায়দা আছে খেজুৰৰ ভিতৰত। কৈছে খেজুৰ মানুহৰ শৰীৰত কি কৰে, এনাৰ্জি বঢ়ায়, শক্তি দিয়ে মানুহৰ শৰীৰৰ ভিতৰত। কৈছে যে খেজুৰৰ দ্বাৰা ইফতাৰ কৰিব দিছে। তোমালোকে যদি খেজুৰ নাপাওঁ তেন্তে পানীৰ দ্বাৰাই মানে তোমালোকে কি কৰে, ইফতাৰ কৰিবা। মাহত আল্লাহ তাবাৰক তাআলা ৰোজা ফৰজ কৰি দিছে। ৰোজা প্ৰত্যেকজন মুমিনৰ কাৰণে ৰোজা ফৰজ। কোৰআনৰ দ্বাৰা চাবি আল্লাহ তাবাৰক তাআলা কৈছে, কুতিবা আলাইকুমুস ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে ইমানদাৰসকল, তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰি দিয়া হৈছে, যেনে ধৰে আগৰ মানুহৰ ওপৰত ৰোজা ফৰজ কৰি দিয়া হৈছে। তো ৰোজা অকল আমাৰ কাৰণে নহয়, প্ৰত্যেকটা ধৰ্মৰ ভিতৰতে ৰোজা আছে। কিছুমান উপবাস ৰাখে। আগৰ নবীসকলৰ ওপৰত, আগৰ মানুহৰ ওপৰত ৰোজা ফৰজ আছিল। তেনেধৰণৰ উম্মতে মুহাম্মাদী আমালোকৰ ওপৰতো ৰোজা ফৰজ কৰি দিয়া হৈছে, যে মানুহে লাহে লাহে ৰোজা ৰাখি নিজৰ গুনাহ যেন মাফ কৰিব পাৰে, আল্লাহৰ প্ৰিয় হ'ব পাৰে, আল্লাহৰ নৈকট্যৱৰ্তী। কৈছে ৰোজা অৰ্থই হ'ল, ৰোজাৰ আচলতে শৰীয়তত মানা হ'ল যে সুবা চাদিকৰ পৰা বেলা ডুবালৈকে খানা পিনা আৰু নিজৰ নফছে যোনটা খোজে তাৰ পৰা বিৰত ৰাখাৰ, ৰোজাৰ নিয়াতত বিৰত ৰাখাৰ নাম হ'ল মানে ৰোজা। অৰ্থাৎ নফছে যোনটা খোজে তাৰ মানে নকৰি আল্লাহৰ হুকুমত, যোনটা আল্লাহ হুকুম কৰিছে তাৰ ওপৰত চলাৰ নাম হ'ল ৰোজা। কৈছে এই আমি যদি এই হিচাপত চলোঁ তেন্তে হ'লে মানুহে ধৰক বিভিন্ন ধৰণৰ ৰোগ আছে, ৰোগৰ পৰা বা বিভিন্ন খাদ্যৰ পৰা, হাৰাম যোনটা খাদ্য তাৰ পৰা বিৰত থকা। যে প্ৰত্যেকটা ক্ষেত্ৰতে চকু মুখ হাত সকলোৰে ৰোজা ৰাখপালে চকু সঠিক দৃষ্টিত দেখবা লাগিব, বেয়া বস্তু দেখা নাযাব, মুখৰ দ্বাৰা বেয়া কথা কোৱা নাযাব। যেনেকা হালাল বস্তু খানাটা হালাল হয়, হালাল বস্তুটা হাৰাম কৰি দিছে দিনৰ কাৰণে। তো হাৰাম বস্তু যোনটা বেয়া কথা কোৱাটা হাৰাম, এইটোতো বেছি হাৰাম। আৰু সুদ মানে কি কয় আপোনাৰ মানে ড্ৰাগছ লোৱা বা মদ খোৱা, নিচাযুক্ত বস্তু, এই বস্তুটা একেবাৰেই হাৰাম শৰীয়তত। তো দুনিয়াৰ ভিতৰত যদি আমাৰ কি কয়, আমাৰ যোনটা শৰীয়তত জায়েজ আছে, জায়েজ বস্তু খানাটা দিনত জায়েজ আছিল, খানাৰ জায়েজ বস্তুটা যেতিয়া আমাৰ কাৰণে দিনত হাৰাম কৰি দিছে, হাৰাম বস্তুটো আৰু বেছি হাৰাম। খানাটা একেবাৰে বৰ্জন কৰিব লাগে, হাৰাম বস্তু আমাৰ কাৰণে একেবাৰেই বৰ্জন কৰিব লাগে। দুৰ্ভাগ্যবশতে আমি কি কৰোঁ, যে খানাটাতো আমি হাৰাম মানে কি কৰোঁ, ৰোজা ৰাখোঁ ঠিকে, কিন্তু আমাৰ যিগিলা মানে বেয়া অভ্যাস আছে, যেনেকা সুদ খোৱা ইত্যাদি, আমাৰ ধৰক মানে ড্ৰাগছ লোৱা বা হাৰাম বস্তু আমি কি কৰোঁ, বৰ্জন নকৰোঁ, হালাল বস্তু বৰ্জন কৰোঁ। এইটো ঠিকেই আছে, ৰোজা ৰাখোঁ গোটেই দিনটা, কিন্তু ইফতাৰ কৰাৰ পিছত আমি বেয়া মানে নিচাযুক্তৰ ভিতৰত লিপ্ত হৈ যাওঁ বা বেয়া বস্তু আমি খাওঁ, এই বস্তুটা আচলতে বৰ্জন কৰিব লাগে। যোগী ঘোপাৰ পৰা আমিনুল ইছলাম, অসম লাইভ 24।